যোৱা 11 ডিচেম্বৰ তাৰিখে সঞ্জয় মল্হোত্ৰাই ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২৬তম গভৰ্ণৰ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। ইয়াৰ আগতে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দায়িত্বত আছিল শক্তিকান্ত দাস। সঞ্জয় মল্হোত্ৰাই গভৰ্ণৰৰ দায়িত্ব লোৱাৰ আগতে আছিল ভাৰতীয় ৰাজহ বিভাগৰ সচিবৰ দায়িত্বত। ভাৰতীয় ৰিজাৰ্ভ বেংক প্ৰতিষ্ঠাৰ বাবে অনুমোদন আগবঢ়াইছিল হিলটন য়ং কমিছনে ১৯২৬ চনত। ফলস্বৰূপে ১৯৩৪ চনত ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া এক্ট নামৰ আইনখন প্ৰণয়ন কৰা হয় আৰু ১৯৩৫ চনৰ ১ এপ্ৰিল তাৰিখৰ পৰা ৰিজাৰ্ভ বেংক কাৰ্যকৰী হয়। ৰিজাৰ্ভ বেংক প্ৰতিষ্ঠাৰ সময়ত ভাৰতৰ ভাইচৰয় আছিল লৰ্ড উইলিংডন আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথমগৰাকী গভৰ্ণৰ আছিল ব্ৰিটিছ বিষয়া অছবৰ্ণ স্মিথ। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথমগৰাকী ভাৰতীয় গভৰ্ণৰ আছিল চি.ডি. দেশমুখ, যিগৰাকী স্বাধীন ভাৰতৰ দ্বিতীয়গৰাকী বিত্তীয় মন্ত্ৰী আছিল। ৰিজাৰ্ভ বেংকত এজন গভৰ্ণৰ আৰু সৰ্বাধিক ৪জন ডেপুটি গভৰ্ণৰ থাকিব পাৰে। সাধাৰণতে ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰৰ কাৰ্যকাল ৩ বছৰ হয় যদিও তেওঁলোকে পুনৰ দায়িত্বভাৰ গ্ৰহণ কৰিব পাৰে। ৰিজাৰ্ভ বেংকৰ কেইটামান প্ৰধান কাম হ'ল মুদ্ৰাৰ প্ৰচলন নিয়ন্ত্ৰণ কৰা, বেংকৰ বেংক হিচাপে কাম কৰা, বেংকসমূহক নিয়ন্ত্ৰণ কৰা, লগতে বিদেশী মুদ্ৰাৰ নিয়ন্ত্ৰণ কৰা বা বিদেশী মুদ্ৰাৰ সালসলনিত নিয়ন্ত্ৰণ কৰা।